ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ 5 নম্বৰ পাঠ সম্পদ এই পাঠটোত যিখিনি প্ৰশ্ন আছে সকলোখিনি প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। অনুশীলনীত থকা প্ৰথম প্ৰশ্ন হৈছে সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰত হ'ব মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰণ কৰিব পৰা কোনো উৎসৰ পৰা সংগ্ৰহ কৰা দ্ৰব্য বা সামগ্ৰীসমূহক সম্পদ বোলা হয়। সম্পদৰ ভাগ তিনিটা, সেই ভাগ কেইটা হ'ল প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ। 2 নম্বৰ প্ৰশ্ন হৈছে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। যুক্তি দৰ্শাই লিখা 100মান শব্দৰ ভিতৰত। ইয়াৰ উত্তৰত হ'ব জীৱজগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়াই হৈছে জৈৱিক সম্পদ। সকলোবিলাক জৈৱিক সম্পদৰ ভিতৰত মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ, কিয়নো মানুহে নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্ৰাকৃতিক সম্পদৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধিবৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্ম দক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজে সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি কৰা আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। সেয়েহে মানুহক শ্ৰেষ্ঠ জৈৱিক সম্পদ বুলি ধৰা হয়। নেক্সট 3 নম্বৰত আছে তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। উত্তৰত হ'ব প্ৰাকৃতিক সম্পদ হ'ল বায়ু, পানী, মাটি, সূৰ্য শক্তি, উদ্ভিদ, কয়লা, লৌহ, তাম, খনিজ পদাৰ্থ আদি। প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ ব্যৱস্থা তলত উল্লেখ কৰা হ'ল। ইয়াত মাটি প্ৰাকৃতিক সম্পদৰ ভিতৰত থকা মাটিৰ প্ৰাকৃতিকভাৱে উৰ্বৰতা বৃদ্ধি কৰি প্ৰয়োজনীয় খাদ্য শস্য উৎপাদন কৰিব পাৰি। তাৰোপৰি ভূমিক্ষয় প্ৰতিৰোধী উদ্ভিদ ৰোপণ কৰিব লাগে, তেতিয়া মাটি সংৰক্ষণ কৰিব পৰা যায়। তাৰপিছত আছে পানী সংৰক্ষণৰ বাবে বৰষুণৰ পানী জমা কৰি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিব লাগে। ঠিক সেইদৰে শক্তিও আমি সংৰক্ষণ কৰিব পাৰোঁ। যে শক্তি সংৰক্ষণৰ বাবে সৌৰ শক্তি, পৰমাণু শক্তি আদি বৈকল্পিক শক্তি সম্পদক দৈনন্দিন প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে। তাৰপিছত 4 নম্বৰত আছে দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। উত্তৰত হ'ব মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যতে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন। দীৰ্ঘম্যাদী উন্নয়নৰ প্ৰয়োজনীয়তাৰ বাবে মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ সম্ভৱ হৈ থাকে সেই ক্ষেত্ৰত সচেতনতা গঢ়ি উঠা প্ৰয়োজন। কাঠ, বাঁহ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে সংৰক্ষণ কৰাটো প্ৰয়োজন। 5 নম্বৰ প্ৰশ্নত আছে পাৰ্থক্য লিখি উলিওৱা। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদৰ ভিতৰত পাৰ্থক্য লিখিব দিছে। ইয়াত হ'ব নৱীকৰণক্ষম সম্পদ। নৱীকৰণক্ষম সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে সেইবোৰ নৱীকৰণ কৰি থাকে। উদাহৰণস্বৰূপে মাটি, পানী, বায়ু, প্ৰাকৃতিক ঘাঁহনি, অৰণ্য, বন্য জীৱ-জন্তু আদি নৱীকৰণক্ষম সম্পদৰ ভিতৰত ধৰা হয় বা নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। অনৱীকৰণক্ষম সম্পদসমূহ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰ পুনৰ উৎপাদন নকৰে। সেয়ে
যেনে খনিজ পদাৰ্থ, তাম, লৌহ, জীৱাশ্ম, ইন্ধন, কয়লা বা খাৰুৱা তেল ইত্যাদি। তাৰপিছত আছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদৰ মাজত পাৰ্থক্য লিখিব দিছে। ইয়াত হ'ব সৰ্বব্যাপী সম্পদ সকলোতে পোৱা সম্পদসমূহকে সৰ্বব্যাপী সম্পদ বোলা হয়। উদাহৰণস্বৰূপে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ু এবিধ সৰ্বব্যাপী সম্পদ। আনহাতে স্থানভিত্তিক সম্পদ হৈছে সকলো ঠাইতে পোৱা নাযায় স্থানভিত্তিক সম্পদ। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। উদাহৰণস্বৰূপে লৌহৰ আকৰ, তাম, কয়লা আদি স্থানভিত্তিক সম্পদৰ ভিতৰত ধৰা হয়। তাৰপিছত আছে প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদৰ মাজত পাৰ্থক্য লিখিব দিছে যে প্ৰকৃত সম্পদ হৈছে যিবোৰ সম্পদ মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰি সেইবোৰৰ সদ্ব্যৱহাৰ কৰি কামত লগায়, সেইবোৰ সম্পদ হৈছে প্ৰকৃত সম্পদ। কয়লা, পেট্ৰলিয়াম, ইউৰেনিয়াম আদি সম্পদসমূহ হৈছে প্ৰকৃত সম্পদৰ অন্তৰ্ভুক্ত। আনহাতে সম্ভাৱনাপূৰ্ণ সম্পদ হৈছে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেয়ে এইবোৰ সম্পদেই সম্ভাৱনাপূৰ্ণ সম্পদ। উদ্ভিদ জগতৰ বহু সংখ্যক ঔষধি উদ্ভিদ এই শ্ৰেণীৰ উদ্ভিদৰ অন্তৰ্গত। 6 নম্বৰত আছে শুদ্ধ উত্তৰটো চিন দিয়া। ইয়াত শুদ্ধ উত্তৰটো বাছিবলৈ দিছে যে সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয়। ইয়াত অপশ্যন দি আছে 4টাকৈ। প্ৰথম অপশ্যন আছে পৰিমাণ, নেক্সট আছে প্ৰয়োজন পূৰাব পৰা সামগ্ৰী, নেক্সট আছে ব্যৱহাৰৰ বাবে উপযোগী। ইয়াত হ'ব প্ৰথম অপশ্যনটো পৰিমাণ। তাৰপিছত আছে তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়। ইয়াতো অপশ্যন আছে, প্ৰথম আছে পৰ্বত পাহাৰ, নেক্সট আছে থকা ঘৰ, নেক্সট আছে জলবিদ্যুৎ। ইয়াত হ'ব প্ৰথম অপশ্যনটো পৰ্বত পাহাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।